আসসালামু আলাইকুম এভরিওয়ান ওয়েলকাম টু মাই চ্যানেল শেখ মুসাদ্দেক ইনফরমেশনাল। আজি আমি নতুন এটা টপিকৰ সৈতে নতুন ভিডিঅ' লৈ আহিলোঁ। আজি আলোচনা কৰিম আমি তোমালোকৰ অফলাইন BSc BA নাইবা কমাৰ্চ এডমিশ্যনৰ কাৰণে যিখিনি ডকুমেণ্টছ অফলাইনত লাগিব। অনলাইনতো তোমালোকে যিখিনি লাগে আপলোড দিছা আৰু অফলাইনত তোমালোকক লগত কি লৈ যাব লাগিব এডমিশ্যনৰ কাৰণে। কাৰণ তাতে গৈ যদি তোমালোকে ডকুমেণ্টছ যদি তোমালোকে শুদ্ধকৈ জমা দিব নোৱাৰা বা ডকুমেণ্টছখিনি যদি তোমালোকে ঠিকমতে লৈ নোযোৱা তেনেহ'লে আকৌ ঘূৰি আহিব লাগিব ঘৰত আৰু পিছদিনা আকৌ যাব লাগিব। কাৰণ কিছু ছাত্ৰ ছাত্ৰীৰ কলেজখন ঘৰৰ পৰা বহুত দূৰত হয় আৰু সিহঁতৰ কাৰণে এইটো প্ৰব্লেম হ'ব। চ' তোমালোকে ডকুমেণ্টছ কি লৈ যাবা, যিখিনি তোমালোকে এপ্লিকেশ্যন ফৰ্মত যিখিনি তোমালোকে আপলোড দিছা সেইখিনি ডকুমেণ্টছ লৈ যাবা, বোথ অৰিজিনেল ডকুমেণ্ট এণ্ড জেৰক্স। আৰু তোমালোকে লগত লৈ যাবা ইনকাম চাৰ্টিফিকেট আৰু লাগিব BPL কাৰ্ড। যদি তোমালোকে ফিজটো কমাব খোজা, এনে এটলিষ্ট 5000 দিব লাগিব। 5000ৰ আশে পাশে আছে কিবা এটা ফিজ, সেইটো দিব লাগিব। আৰু যদি তোমালোকে BPL কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট লগত লৈ যোৱা আৰু তোমালোকৰ ইনকাম যদি 3 লাখতকৈ কম হয় তেনেহ'লে তোমালোকে সেইটো সুযোগ পাবা, তোমালোকৰ ফিজটো কম কৰি দিব আৰু মিনিমামত আহিব তোমালোকৰ 650 টকা তোমালোকে দিব লাগিব মাত্ৰ। আৰু যদি তোমালোকৰ ইনকাম যদি 3 লাখতকৈ বেছি হয় তেনেহ'লে তোমালোকৰ সেইটো সুযোগ নোপোৱা, তোমালোকক মেইন ফিজটোৱে দিব লাগিব। আৰু ডকুমেণ্টছ তোমালোকে লৈ যাবা তোমালোকৰ ফাৰ্ষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট ল'বা আৰু এডমিট কাৰ্ড লৈ যাবা ক্লাছ 12ৰ। আৰু তোমালোকৰ লগত লাগিব এখন ID প্ৰুফ কাৰ্ড। তোমালোকৰ ID প্ৰুফ কাৰ্ড অৰ্থাৎ আধাৰ কাৰ্ড তেনেকুৱা এটা লাগিব। আৰু এইখিনি তোমালোকে অৰিজিনেল আৰু ইয়াৰ জেৰক্সো লৈ যাবা তোমালোকে। আৰু তোমালোকৰ মেইন যিটো ইম্পৰ্টেণ্ট হয়, তোমালোকক লাগিব এখন গছ ৰুই থকা ফটো। গছ ৰুই থকা এখন ফটো তোমাৰ সৈতে আৰু গছৰ সৈতে তুমি গছৰ সৈতে থাকিবা আৰু তেনেকৈ এটা ফুল ফটো তুলিব আৰু সেইটো ডাঙৰকৈ লৈ যাব লাগিব। এডমিশ্যনত এইটো কম্পালচাৰী হয়, নহ'লে তোমালোকৰ এডমিশ্যন সেইদিনা নহ'ব, বেলেগ দিনা যাব লাগিব আকৌ। চ' এইখিনি তোমালোকে ভালকৈ লৈ যাবা, পাহৰি নাযাবা। পাহৰি গ'লে আকৌ তোমালোকক সেইদিনা গুচি আহি পিছদিনা আকৌ তোমালোকক এডমিশ্যনৰ কাৰণে যাব লাগিব। চ' এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ মনত ৰাখিবা আৰু চিনচিয়াৰলি তোমালোকে এডমিশ্যনৰ কাৰণে যাবা। আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ এডমিশ্যন কৰাৰ কাৰণে অৰ্থাৎ এপ্লিকেশ্যন যেতিয়া কৰিছা এপ্লিকেশ্যন ফৰ্মটো তোমালোকক লাগিব। সেইটো কমপ্লিট 2টা পেজ আছে, 2টা পেজ তোমালোকে ডাউনলোড কৰি লৈ যাবা, প্ৰিণ্ট কৰি লৈ যাবা। আৰু এইখিনি লৈ গ'লে তোমালোকৰ আৰামছে এডমিশ্যন কৰি আহিব পাৰিবা। চ' আজি ইয়াতে থাকিল। আৰু কিবা প্ৰয়োজনীয় কথা নাইবা কিবা চলিউশ্যন লাগিলে মোক ক'বা, মই তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। আৰু আজি ইয়াতে থাকিল, বাই। আসসালামু আলাইকুম। চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা।